Hello everyone, আজি আমি এই ভিডিওৰ সমান্তৰ প্ৰগতি চেপ্টাৰটো ডিসকাস কৰিম। সমান্তৰ প্ৰগতি চেপ্টাৰটোৰ যিমানখিনি কনসেপ্টছ আছে বা যিমানখিনি ফৰ্মুলা আছে আজি গুটেইখিনি এই চেপ্টাৰটো ডিসকাস কৰিম যাতে যিসকল ষ্টুডেন্টে এই চেপ্টাৰটোৰ ৰিভিজন কৰিব বিচাৰিছে তেওঁলোকৰ বাবেও এই ভিডিওটো ইম্পৰ্টেন্ট আৰু তেওঁলোকৰ বাবেও ইম্পৰ্টেন্ট যিসকলে ধৰা এই চেপ্টাৰটো ভালদৰে অধ্যয়ন কৰা নাই তেওঁলোকও এই ভিডিওটো চাব পাৰিব। ঠিক আছে, সো HSLC এক্সামৰ বাবে এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ কাৰণ মই এই চেপ্টাৰটোৰ সকলোবোৰ কনসেপ্ট ইম্পৰ্টেন্ট কনসেপ্ট বা সকলোবোৰ ইম্পৰ্টেন্ট ফৰ্মুলা মই ডিসকাস কৰিম যাতে যিকোনো ধৰণৰ কোৱেশ্চন যাতে আমি তাৰ সহায়ত সলভ কৰিব পাৰো। ঠিক আছে, সো উইদাউট এনি ওয়েস্ট অফ টাইম লেটস গেট স্টাৰ্টেড। এতিয়া আমি চাওঁ সমান্তৰ প্ৰগতি মানে হয় কি। কিতাপত দিয়া আছে যে এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। ঠিক আছে, আৰু এই নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ বোলে। ঠিক আছে, প্ৰথমে আমি এটা এক্সাম্পল লওঁ। আমি 1, 2, 3, 4, 5 এনেকৈ ধৰা গৈ আছে। এতিয়া এই সংখ্যাৰ তালিকাখন চোৱাচোন। এই সংখ্যাবোৰ এটা সিকুৱেন্সত গৈ আছে নে? মানে ধৰা 1ৰ লগত 1 যোগ কৰাৰ পিছত আমি 2 পাইছো হয়নে, +1। 2ৰ লগত 1 যোগ কৰোঁতে 3 পালো। 3ৰ লগত 1 যোগ কৰোঁতে ধৰা কিমান পালো? 4 পালো। এটা সিকুৱেন্সত গৈ আছে, সেই কাৰণে এটো এটা কি হ'ব? সমান্তৰ প্ৰগতি হ'ব। মানে সমান্তৰ প্ৰগতিটো যেটো ডেফিনেশন দিছিল হেতু কৈছে যে প্ৰথম পদটোৰ বাহিৰে বাকি আটাইবোৰ পদে মানে আগৰ পদটোৰ লগত যদি এটা সংখ্যা যোগ কৰি দিও তেতিয়া আমি পিছৰ পদটো পাওঁ। মানে চোৱা এটা 2 ক্ষেত্ৰতে চোৱাচোন, 2 আগৰ পদটো কি আছিল? 1। এতিয়া মই 1ৰ লগত 1 যোগ কৰোঁতে 2 পালো। 3 ক্ষেত্ৰত চোৱা, 3 আগৰ পদটো কি আছিল? 2। এতিয়া 2ৰ লগত 1 যোগ কৰোঁতে মই 3 পালো। সো হেতুৱে যে এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি থাকোঁতে আমি পিছৰ পদটো পাই আছো। ঠিক আছে নে? এই এটা সংখ্যাকে আমি পদ বুলি কওঁ। ঠিক আছে, পিছৰ পদটো পাবলৈ মই এটা সংখ্যা যোগ কৰি আছো তাৰ লগত, আৰু যেটো সংখ্যা যোগ কৰি আছো সব প্ৰতিটো ক্ষেত্ৰতে সেই সংখ্যাটো একেই হয় না? 1 যোগ কৰোঁতে পিছৰ টাৰ্মটো আমি পাই আছো। সেই কাৰণে এই নিৰ্দিষ্ট সংখ্যাটোকে আমি কি বুলি কওঁ? সাধাৰণ অন্তৰ বুলি কওঁ। আৰু সাধাৰণ অন্তক d ৰে খুচায়। ঠিক আছে, d মানে কি? সাধাৰণ অন্তৰ। ঠিক আছে, d মানে হৈছে সাধাৰণ অন্তৰ। আৰু d ৰ ভ্যালু পজিটিভ নাম্বাৰো হ'ব পাৰে, নিগেটিভ নাম্বাৰো হ'ব পাৰে আৰু 0 হ'ব পাৰে। ঠিক আছে, d ৰ ভ্যালু যিকোনো হ'ব পাৰে। ঠিক আছে, এতিয়া চোৱা তুমি এই এক্সাম্পলটোত এটো হৈছে প্ৰথম পদ, মানে 1 যেটো আছে সেইটো হৈছে প্ৰথম পদ, সেই কাৰণে আমি 1ক a1 বুলি ক'ব পাৰো। আৰু দ্বিতীয় নম্বৰ পদটো হৈছে 2, সেই কাৰণে হেতু a2। ঠিক আছে, তেনেকৈ ধৰা এটা সাধাৰণ প্ৰগতি এটা সমান্তৰ প্ৰগতি গৈ থাকে। এটা সমান্তৰ প্ৰগতি আৰ্হিটো কেনেকুৱা? এনেকুৱা a1, a2, a3, an। একদম ধৰা শেষৰ পদটো ধৰা মই an বুলি কৈছো। ঠিক আছে, এতিয়া মই a1ৰ জেগাত মই কি লিখিম? a লিখিম। ঠিক আছে, আৰু a1ক মানে a বুলিও কোৱা হয়, ধৰা এইটো প্ৰথম পদ। ঠিক আছে, প্ৰথম পদ বুজাবলৈ a বুলি কোৱা হয়। সাধাৰণ অন্তৰ বুজাবলৈ যেনেকৈ d বুলি কোৱা হয়, প্ৰথম পদ বুজাবলৈ a বুলি কয়। ঠিক আছে, সো এটো হৈছে প্ৰথম পদ। এতিয়া দ্বিতীয় পদটো পাবলৈ মই কি কৰিলো? দ্বিতীয় পদটো পাবলৈ মই প্ৰথম পদটোৰ লগত কিবা এটা সংখ্যা যোগ কৰিলো, আৰু সেইটো হৈছে d হয়নে? সাধাৰণ অন্তৰটো যোগ কৰি দিলে আমি দ্বিতীয় পদটো পাওঁ। সো সেই কাৰণে a + d হ'ল। এতিয়া a3 পাবলৈ আমি কি কৰো জানানে? a2ৰ লগত d যোগ কৰো। a2ৰ লগত d যোগ কৰা হয়। ঠিক আছে, a2ৰ লগত d যোগ কৰিলে আমি তৃতীয় পদটো পাওঁ। ঠিক আছে, আৰু তেনেদৰে ধৰা গৈ থাকিব একে nতম পদলৈকে যাব। nতম পদৰ ক্ষেত্ৰত কি হ'ব? an-1ৰ লগত যেতিয়া আমি d যোগ কৰিম তেতিয়া আমি nতম পদটো পাওঁ ধৰা। ঠিক আছে, এতিয়া মই a টো a বুলিয়ে কৈছো, a + d টো a + d বুলিয়ে কৈছো। আৰু এতিয়া চোৱা a2ৰ জেগাত
a2 ৰ জেগাত মই কি লিখিব পাৰো মানে চোৱা a2 ৰ লগত d যোগ কৰোতে আমি a3 পালো ঠিক আছে নে এতিয়া মই যদি a ৰ লগতে যদি কম্পেয়াৰ কৰো এটা চোৱাচোন ইয়াৰ লগত d যোগ কৰোতে a2 পাইছো ইয়াৰ লগত d যোগ কৰোতে a3 পাইছো মানে আমি d দুটা যোগ কৰিলো হয়নে a ৰ লগত দুটা d যোগ কৰিলো তো a3 পাই হেতু কথাই সো সেই কাৰণে মই ইয়াত কি লিখিম a + 2d লিখিম ঠিক আছে আৰু তেনেকৈ গৈ থাকিব a + 3d এনেকৈ গৈ থাকিব a + 3d টো কি হ'ব a + 3d টো কি হ'ব a4 হ'ব ঠিক আছে এটো হৈছে a4 আৰু তেনেদৰে গৈ থাকিব আৰু ঠিক তেনেদৰে ইয়াৰ ক্ষেত্ৰত কি হ'ব an - 1 + d ক্ষেত্ৰত কি হ'ব a + n - 1d ঠিক আছে নে n - 1d হ'ব ঠিক আছে তেনেকুৱা কথা এটো ধৰা একদম মানে বেসিক কথাটো আৰু মই কৈ দিছো আৰু মানে তুমি প্ৰথম পদটো জানাই a ধৰা কোনোবা দ্বিতীয় পদ উলিয়াবলৈ ক'লে তোমাক যদি কোনোবা দ্বিতীয় পদ উলিয়াবলৈ কয় তেতিয়া হলে তুমি কি কৰিবা a + d কৰি দিবা বাস হৈ গল এতিয়া ধৰা তোমাক তৃতীয় পদ উলিয়াবলৈ ক'লে তৃতীয় পদ উলিয়াবলৈ হলে তুমি a + 2d কৰিব পাৰা ঠিক আছে নে a + 2d কৰিব পাৰা বা a টোৰ ভ্যালুটো যদি তুমি জানা তেতিয়া হলে a2 + d কৰিলে হ'ব এতিয়া ধৰা কোনোবাই তোমাক a4 ৰ ভ্যালুটো উলিয়াবলৈ ক'লে তেতিয়া তুমি a3 + d কৰিবা যদি তুমি a3 ভ্যালুটো জানা যদি a3 ভ্যালুটো নাজানা কেৱল ধৰা a ভ্যালুটোহে জানা তেতিয়া হলে তুমি এনেদৰে কৰিব পাৰা a + 3d কৰিলেও হৈ যাব ঠিক আছে নে a + 3d কৰিলেও হৈ যাব তেনেকুৱা ধৰণৰ কথা ঠিক আছে সো d ভ্যালুটো তেনেকুৱা এতিয়া ধৰা কেৱল সমান্তৰ প্ৰগতিটো দিয়া আছে তেতিয়া হলে আমাক খুদিছে ধৰা d ভ্যালুটো উলিয়াব লাগে ঠিক আছে নে যদি d ভ্যালুটো উলিয়াবলৈ দিয়ে তেতিয়া হলে আমি কি কৰিম এই দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম a2 - a1 কৰিম ঠিক আছে নে হেতু কৰিলেও হ'ব বা a3 ৰ পৰা a2 বিয়োগ কৰিলেও হ'ব ঠিক আছে নে মানে এটা পদৰ পৰা তাৰ আগৰ পদটো আমি বিয়োগ কৰি দিম ঠিক আছে নে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে পাম তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰিলে পাম তেনেদৰে ধৰা আৰু কি আছে চতুৰ্থ পদটোৰ পৰা তৃতীয় পদটো বিয়োগ কৰিলে পাম সো তেনেদৰে আমি d ভ্যালুটো পাওঁ ঠিক আছে আমি কিছুমান এক্সাম্পল কৰিম তেতিয়া আৰু অধিক ভালদৰে বুজি পাম কথাখিনি সো d ভ্যালু উলিয়াবলৈ হলে এনে ধৰণে কৰিলে হ'ল তাৰ পিছত a2 ৰ ভ্যালু a3 ৰ ভ্যালু বা যিকোনো এটা পদৰ ভ্যালু উলিয়াবলৈ হলে আমি এনে ধৰণে কৰিব পাৰো ঠিক আছে এতিয়া এইখিনি কথা আমি বুজি পালো বেসিক কথা এতিয়া এটা nতম পদ উলিওৱাৰ এটা ফৰ্মুলাও আছে ঠিক আছে নে nতম পদ উলিওৱাৰ এটা ফৰ্মুলা আছে আৰু হেতু কি আছিল বাৰু nতম পদ উলিওৱাৰ এটা ফৰ্মুলা আছিল আৰু হেতু হৈছে an ধৰা তোমাক an ৰ ভ্যালুটো ধৰা তোমাক উলিয়াবলৈ কৈছে তেতিয়া হলে তুমি কি কৰিবা a + n - 1 * d কৰি দিবা ঠিক আছে a + n - 1 * d এটো হৈছে nতম পদ উলিওৱাৰ ফৰ্মুলা nতম পদ মানে ইয়াৰ জায়গাত 3 হ'ব পাৰে ইয়াৰ জায়গাত 4 হ'ব পাৰে ইয়াৰ জায়গাত 5 হ'ব পাৰে যিকোনো হ'ব পাৰে সো তেনেকুৱা মানে ধৰা কোনোবাই তোমাক a3 ভ্যালুটো উলিয়াবলৈ ক'লে তেতিয়া হলে তুমি কি কৰিবা a + 3 - 1 * d মানে কি হৈ গল a + 2d হয়নে এইখিনি যিখিনি আমি পঢ়িলো সেইখিনিয়ে ধৰা ফৰ্মুলাত আমি ৰিপ্ৰেজেন্ট কৰি দিছো ঠিক আছে কোনবাই ধৰা তোমাক a5 ৰ ভ্যালুটো উলিয়াবলৈ দিলে তেতিয়া হলে তুমি কি কৰিবা a + n ৰ জায়গাত যেহেতু আমি 5 বহাইছো সেইকাৰণে n ৰ জায়গাত আমি 5 বহাম সেইকাৰণে 5 - 1 * d হ'ব আৰু তেতিয়া হলে কি হৈ যায় a + 4d হৈ যায় সো তেনেদৰে আমি উলিয়াব পাৰো প্ৰথম পদটো জানিলে আৰু সাধাৰণ অন্তটো জানিলে আমি a5 ৰ ভ্যালুটো পাই যাম কাৰণ a + 4d হ'ব সো তেনেধৰণে আমি কৰিব পাৰিম এটো হৈছে nতম পদ উলিওৱাৰ ফৰ্মুলা ঠিক আছে এতিয়া মই উদাহৰণ 3 টো মই ডিসকাস কৰিম ঠিক আছে সো উদাহৰণ 3 টো আমি ট্ৰাই কৰি চাওঁ আমি সলভ কৰিব পাৰো নে তোমালোকে যদি লিখি লব বিচাৰিছা ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া মই উদাহৰণ 2 টো হয়নে উদাহৰণ 3 টো সৰি উদাহৰণ 3 টো মই ডিসকাস কৰিম এতিয়া সো উদাহৰণ 3 কি দিয়া আছে উদাহৰণ 3 কৈছে যে 2 7 12 এই সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা ঠিক আছে এতিয়া আমাক 10তম পদটো উলিয়াবলৈ কৈছে ঠিক আছে না উদাহৰণ নাম্বাৰটো 3
উদাহৰণ 3 টোত কি দিছে যে 2 7 12 ডট 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 এই সমান্তৰ প্ৰগতি বুলি কৈ দিছে এই সমান্তৰ প্ৰগতিটো 10তম পদটো উলিয়াব লাগে মানে আমি কি উলিয়াব লাগিব a 10 ৰ ভ্যালুটো উলিয়াব লাগিব এতিয়া a 10 ৰ ভ্যালুটো আমি কেনেদৰে উলিয়াম a + 9 দি কৰি দিম হয়নে a + 9 দি কৰি দিম এতিয়া হয়নে সো a 10 ৰ ভ্যালুটো দিবলৈ হলে 10 - 1 হ'ব 10 - 1 হৈ গলে 9 হৈ যাব সো 9 দি হৈ গল হেতুৱে এতিয়া প্ৰথম পদটো কি ইয়াত প্ৰথম পদ হৈছে 2 হয়নে 2 টো কি হৈছে প্ৰথম পদ a মই হেকানে a ৰ জায়গাত 2 বহাম আৰু 9 * d এটা d ৰ জায়গাত কি বহাম d ৰ ভ্যালুটো উলিয়াবলৈ হলে মই কি কৰিম d ৰ ভ্যালুটো উলিয়াবলৈ হলে মই দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম সো দ্বিতীয় পদটো কি আছে 7 আৰু প্ৰথম পদটো 2 আছে সো 7 - 2 কৰিলে হ'ব 5 সো 5 বহাই দিম ইয়াত সো হৈ গল 2 + 9 * 5 কৰিলে কিমান 45 সো 45 + 2 কৰিলে 47 ঠিক আছে সো এনে ধৰণে কৰিলে হল আৰু সো এতিয়া আমি চাও উদাহৰণ 5 ত কি দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হলে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা এতিয়া আমাক সমান্তৰ প্ৰগতিটো উলিয়াবলৈ কৈছে ঠিক আছে যাৰ তৃতীয় পদ 5 হয় আৰু সপ্তম পদ 9 হলে সমান্তৰ প্ৰগতিটো উলিয়াবলৈ কৈছে আচ্ছা ঠিক আছে এতিয়া আমি হেতু সলভ কৰিম এতিয়া মই এই ভিডিওটোত গুটেইখিনি কোৱেশ্চনটো ডিসকাস নকৰো কাৰণ গুটেইখিনি কোৱেশ্চন ডিসকাস কৰিলে ধৰা বা গুটেইখিনি উদাহৰণ ডিসকাস কৰিলে বেছি লং হৈ যাব ভিডিওটো ইয়াৰ এই ভিডিওটো পাৰপজ হৈছে যে গুটেইখিনি কনসেপ্টস ৰিভাইজ কৰা বা গুটেইখিনি ফৰ্মুলা ৰিভাইজ কৰা ঠিক আছে সো তোমালোকক যদি কিছুমান উদাহৰণৰ কোৱেশ্চন লাগে তেতিয়াহলে তুমি ভিডিওটো কমেন্ট সেকশনত জনাই দিবা মই তাৰ ওপৰতো ভিডিও বনাবলৈ যত্ন কৰিম এতিয়া মই চাও উদাহৰণ নাম্বাৰ 5 এতিয়া তৃতীয় পদটো 5 বুলি কৈছে মানে ইয়াত a3 ভ্যালুটো দিয়া আছে 5 আৰু সপ্তম পদটো 9 বুলি কৈছে মানে a7 to 9 বুলি কৈছে আচ্ছা ঠিক আছে আৰু আমাক ap2 উলিয়াবলৈ কৈছে ap2 ঠিক আছে নে মানে সমান্তৰ প্ৰগতিটো আমাক উলিয়াবলৈ কৈছে এতিয়া চোৱা a3 ভ্যালুটো যেহেতু 5 দিলে মই a3 জায়গাত কি লিখিম চাবাচোন দেই a3 জায়গাত তোমালোকে নেৰা লিখি লবা যে given a3 = 5 আৰু a7 = 9 তেনেকৈ লিখি লবা given বুলি দি সো এতিয়া মই a3 জায়গাত মই কি লিখিম a3 মানে তৃতীয় পদ a7 মানে সপ্তম পদ a3 জায়গাত মই এনেদৰে লিখিব পাৰো a + 2d বুলি লিখিব পাৰো হয়নে a + 2d বুলি বহাব পাৰো কাৰণ এই ফৰ্মুলাটো মতে হেতুৱে হয় কাৰণ যেতিয়া n ৰ জায়গাত 3 হৈ যাব তেতিয়া ইয়াতো 3 হৈ যাব 3 - 1 কৰিলে 2 হৈ যায় সো a + 2d হৈ যায় সো a + 2d = 5 হ'ব আৰু a7 ৰ জায়গাত মই কি বহাম a7 ৰ জায়গাত মই কি বহাম a + 6d = 9 এতিয়া মই দেখিছো যে ইয়াত a আছে ইয়াতো d আছে ইয়াত a আছে ইয়াতো d আছে মানে দুটা আমি সমীকৰণ পাই গলো দুটা চলকযুক্ত দুটা সমীকৰণ পাই গলো এটো মই ইকুৱেশ্যন 1 দিম এটো মই ইকুৱেশ্যন 2 দিম এতিয়া মই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যেটা সলভ কৰি দিম তেতিয়া আমি a আৰু d ভ্যালু পাম আৰু এটা সমান্তৰ প্ৰগতি বনাবলৈ আমাক a ৰ ভ্যালুটো লাগে আৰু d ৰ ভ্যালুটোৱে লাগে a আৰু d ৰ ভ্যালুটো যদি মই গম পাই যাও তেতিয়া হলে আমি সমান্তৰ প্ৰগতিটো বনাই দিব পাৰিম ঠিক আছে এতিয়া চোৱা এতিয়া মই ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 টো কৰি দিম বিয়োগ ইকুৱেশ্যন 2 - ইকুৱেশ্যন 1 কাৰণ ইয়াতো a আছে ইয়াতো a আছে তেতিয়া a কেনসেল গুচি যাব মানে চোৱা a + 6d ইয়াৰ লেফট হ্যান্ড সাইডটোৰ লগত এটোৰ লেফট হ্যান্ড সাইড বিয়োগ কৰিম -a - 2d হয়নে মাইনাস কৰি দিলে এটো মাইনাস হৈ যাব এটো মাইনাস হৈ যাব -2d হৈ গল আৰু 9 - 5 হ'ব আৰু a কেনসেল গুচি গল 6 - 2d কৰিলে হৈ যাব 4d = 9 ৰ পৰা 5 বিয়োগ কৰি দিলে হৈ যাব 4 সো এটো হৈ গল d ভ্যালুটো মই 1 পালো এতিয়া মই d = 1 ক মই ইকুৱেশ্যন 1 ত বহাই দিম ঠিক আছে নে d = 1 ক ইকুৱেশ্যন 1 ত বহাই পাও ইকুৱেশ্যন 1 ত বহালে কি হ'ব a + 2 * 1 = 5 ঠিক আছে সো a + 2 = 5 সো a = 5 - 2 কৰিলে কিমান হ'ব 3 হ'ব সো প্ৰথম পদটো মই 3 পালো মানে a = 3 পালো মানে কি প্ৰথম পদটো মই 3 পালো সাধাৰণ অন্তৰটো 1 পালো তেতিয়া হলে মই কি কৰিম
AP টো উলিয়াই দিব পাৰিম মানে সমান্তৰ প্ৰগতিটো মই উলিয়াই দিব পাৰিম এতিয়া ঠিক আছে সো সমান্তৰ প্ৰগতিটো কি হ'ব বাৰু প্ৰথম পদটো গম পালোই সো আমি লিখিম যে এটাকে AP টো হ'ব বা নিৰ্ণয় AP টো হ'ব এনেদৰে লিখিলে বা তোমালোকে কি হ'ব নিৰ্ণয় AP টো 3 যেতিয়া আমি প্ৰথম পদটোৰ লগত সাধাৰণ অন্তৰটো যোগ কৰিম তেতিয়া মই কি পাম দ্বিতীয় পদটো পাম হয়নে সো হেতুকে কৰিম মই 3 ৰ লগত 1 যোগ কৰিলে কিমান হয় 4 4 ৰ লগত 1 যোগ কৰিলে কিমান হয় 5 5 ৰ লগত 1 যোগ কৰিলে কিমান হয় 6 সো এনেকেটো হ'ব সাধাৰণ অন্তৰটো যোগ কৰি থাকিলে আমি AP টোৱেটো পাওঁ সো এইটোৱে হ'ব সোৱা নিৰ্ণয় AP টো কি হ'ব 3, 4, 5, 6, ... আৰু এনেদৰে গৈ থাকিব ঠিক আছে সো এইটোৱে হ'ল ঠিক আছে এতিয়া মই ইয়াৰ পিছত কি কৰিম সমান্তৰ প্ৰগতি এটাৰ nটা পদৰ যোগফলৰ যেটো সূত্ৰ আছিল মানে SN ৰ যেটো ফৰ্মুলা হেতু মই ডিসকাস কৰিম ঠিক আছে আমি ডিসকাস কৰিম সো SN ৰ ফৰ্মুলাটো কি আছিল মানে nতম পদলৈকে যোগফলটো কিমান হয় আৰু হেতু উলিওৱাৰ ফৰ্মুলাটো কি আছিল এতিয়া চোৱা SN = কি হ'ব SN মানে nটা পদৰ যোগফল ঠিক আছে নে nতম পদলৈকে যোগফল ঠিক আছে না এটা AP কেনেকৈ থাকে A1 A2 A3, AN লৈকে থাকে এতিয়া AN পদলৈকে মানে প্ৰথম পদটোৰ পৰা একে AN লৈকে যেটো যোগফল সেই যোগফলটো কি হয় SN হয় আৰু সেই যোগফলটো SN বুলি কৈছো মই আৰু এই SN ৰ ফৰ্মুলাটো কি সেই SN ৰ ফৰ্মুলাটো হৈছে n/2 into 2a plus n minus 1 into d ঠিক আছে নে এইটোৱে হৈছে ফৰ্মুলা SN ৰ ফৰ্মুলা এইটোৱে ঠিক আছে এইটো হৈছে ধৰ 1 নম্বৰ ফৰ্মুলা এইটো মনত ৰাখা এতিয়া এই ফৰ্মুলাটো যদি মই কিছুমান কৰো কথা মানে কিছুমান যদি কাম কৰো এটা কি হ'ব চাবাচোন SN = n/2 কৰিলো ঠিক আছে এই 2a হৈ আছে হনে এটা a মই উলিয়াই দিলো আৰু মানে সেই সেপাৰেট কে লিখিলো আৰু 2a মানে a + a কৰি লিখিছো প্লাস n - 1 into d এতিয়া চোৱা এতিয়া a টাৰ্মটোক মই কি বুলি লিখিব পাৰো a + n - 1 into d মানে কি an ৰ ফৰ্মুলাটো নাছিল নে আমি an মানে কি পাইছিলো a + n - 1 into d সেইকাৰণে মই an বুলি লিখিম ইয়াৰ জায়গাত মানে চোৱা কি হৈ গল আৰু এটা আমি ফৰ্মুলা পাই গলো a plus এটোটো a হ'ব সো a plus an মানে যদি মই nতম পদটো জানো আৰু যদি কেইটা nতম পদটো জানো বা পদৰ সংখ্যাটো যদি জানো n মানে ইয়াত কি পদৰ সংখ্যা দে এটো মনত ৰাখিবা ইয়াত এই ক্ষেত্ৰটো ইয়াত n মানে কি আছিল পদৰ সংখ্যা আছিল এটো মই অথনি কোৱা নহল তোমালোকে মনত ৰাখা মানে সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে হেতু নিৰ্ণয় কৰে ঠিক আছে নে ঠিক আছে মানে যদি মই nতম পদটো জানো আৰু যদি মই পদৰ সংখ্যাটো জানো তেতিয়া হলে মই SN ৰ ফৰ্মুলাটো গম পাই গলো মানে মই SN ৰ ভ্যালুটো গম পাই যাম মানে যোগফলটো কিমান হ'ব সো এটো এটা ফৰ্মুলা ঠিক আছে SN ৰ দুটা ফৰ্মুলা পালো এটো হৈছে SN = n/2 into a plus an আৰু এটা হৈছে ধৰা এটো n/2 2a plus n - 1 into d আৰু যদি সেই সমান্তৰ প্ৰগতিটোত nতম পদটোৱে যদি শেষৰ পদ হয় এই nতম পদটোৱে যদি শেষৰ পদ হয় তেতিয়া হলে মই কি কৰিম SN = n/2 a plus l হয়নে একেই আৰু একে ফৰ্মুলাই তুমি এটো n/2 into a plus l বুলি মনত ৰাখিব পাৰা বা an বুলিও মনত ৰাখিব পাৰা সাধাৰণতে an মানে কি হয় একদম শেষৰ পদটোৱে হয় হয়নে নহয় ঠিক আছে শেষৰ পদটো কিছুমান কেতিয়াবা মানে এনেকৈ কয় যে কোৱেশ্চনটো কৈ দিয়ে শেষৰ পদটো ইমান তেতিয়াহলে তুমি ডাইৰেক্ট l = ডাইৰেক্ট বহাই দিবা বা কিছুমানত কয় nতম পদটো ইমান তে nতম পদটোৱে কি বুলি ধৰিম আমি শেষৰ পদ বুলি ধৰিম কাৰণ আমি SN ৰ ভ্যালুটো উলিয়ালে an টোৱে কি হ'ব শেষৰ পদেটোটো হ'ব সো সেইটো কথা নাই বেলেগ কথা নাই সো n/2 into a plus l এনেদৰে মনত ৰাখিব পাৰা বা এটো মনত ৰাখিব পাৰা n/2 এটো হৈছে বেসিক ফৰ্মুলা ঠিক আছে কেতিয়াবা শেষৰ পদটো নাথাকিব পাৰে শেষৰ পদটো নাথাকিলে আমি এনেদৰে উলিয়াম a ভ্যালুটো জানিম d ভ্যালুটো জানিম আৰু n ৰ ভ্যালুটো যদি জানো আমি উলিয়াই দিব পাৰিম ঠিক আছে এতিয়া আমি উদাহৰণ 11 টো ডিসকাস কৰিম উদাহৰণ নম্বৰ 11 ত কি দিয়া আছে চোৱা
উদাহৰণ নম্বৰ 11ত কি দিয়া আছে চোৱা উদাহৰণ নম্বৰ 11ত দিয়া আছে a3 - 2 ডট 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 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 12টা পদৰ যোগফল উলিয়াব লাগে ঠিক আছে নে ap টো দি দিছে এতিয়া প্ৰথম 12টা পদৰ যোগফল আমি উলিয়াব লাগে ধৰা ঠিক আছে এখানে মই মুছি দিও ঠিক আছে তোমালোকে যদি লিখিব বিচাৰিছা তেতিয়াহলে ভিডিওটো পজ কৰা আৰু লিখি লোৱা এতিয়া মই এখানে মুছি দিম এতিয়া চোৱা কি দিছে উদাহৰণ নম্বৰ 11ত কি দিছে উদাহৰণ নম্বৰ 11ত দিছে যে a3 - 2 a3 - 2 ডট 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 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 22টা পদৰ ঠিক আছে নে প্ৰথম 22টা পদৰ যোগফল মানে s22 উলিয়াবলৈ দিছে আমাক s22 উলিয়াব লাগে ঠিক আছে নে এতিয়া আমি sn ৰ ভ্যালুটো জানোই কিমান আছিল প্ৰথমে sn ৰ ভ্যালুটো লিখি লওঁচোন বাৰু sn = n/2 2a + n - 1 * d ঠিক আছে নে এই ব্ৰেকেটত দিবলৈ নাপাহৰিবা খালি n/2 লগত এটো পূৰণ হৈ আছে এই টাৰ্মটো এতিয়া চোৱা মই এতিয়া কি লিখিম এটাকে কি উলিয়াবলৈ দিছিল 22টা পদৰ যোগফল সেইকাৰণে মই s22 উলিয়াম s22 উলিয়াবলৈ হলে n ৰ জায়গাত যেহেতু মই 22 বহাই দিলো সেইকাৰণে ইয়াৰ জায়গাটো কি হ'ব 22 হ'ব 2 আৰু 2 * a a জায়গাত কি ইয়াত প্ৰথম পদ কি আছিল প্ৰথম পদ ইয়াত কিমান a ভ্যালুটো 8 so 2 * 8 plus n - 1 * d ইয়াত n ৰ ভ্যালু কিমান মানে পদৰ সংখ্যা কিমান 22 হয়নে না 22টা পদৰ যোগফল উলিয়াম সেইকাৰণে তো পদৰ সংখ্যা 22 হ'ব n ৰ ভ্যালুটো 22 হ'ব so হেতু কথা so 22 - 1 আৰু d মানে কিমান দ্বিতীয় পদৰ পৰা যদি মই প্ৰথম পদটো বিয়োগ কৰি দিও তেতিয়াহলে আমি d ভ্যালুটো পাম নে so সেইকাৰণে 3 - 8 কৰিলে আমি d ভ্যালুটো পাম 3 - 8 কৰিলে কিমান হয় -5 ঠিক আছে -5 হ'ব so মই d ৰ জায়গাত এতিয়া মই -5 বহাম ঠিক আছে -5 টো পূৰণ হৈ আছে এতিয়া 2 দি 22 হৰণ কৰিলে হ'ব 11 2 8 গুণ 16 প্লাস 22 - 1 কৰিলে কিমান হয় 21 হয় 21 ৰ লগত -5 টো পূৰণ হৈ আছে আচ্ছা ঠিক আছে এতিয়া মই 11 * 16 কি হ'ব এতিয়া 21 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 * 5 5 * 2 105 হ'ব আৰু 105 টো কি হ'ব মাইনাসত আহিব হয় না তো মাইনাস সো মাইনাসে প্লাসে মাইনাসে হয় আৰু এই প্লাসটোৰ লগতো সেই মাইনাসটো ইনটু হয় মাইনাসে হৈ যাব সো -105 হৈ গ'ল এতিয়া 11 ৰ লগত পূৰণ হৈ আছে এটা 16 মাইনাস ইমান মানে সো 105 ৰ পৰা 16 টো বিয়োগ কৰি দিয়া এনে 6 বিয়োগ কৰিলে কিমান হয় 99 হয় মানে এটা 89 হ'ব সো -89 হ'ল ঠিক আছে নে এটা -89 হ'ল সো -89 ৰ লগত 11 টো পূৰণ কৰি দিয়া কিমান হলাই 89 নৰ লগত মই 11 টো পূৰণ কৰিম -979 ঠিক আছে না 979 হল আৰু এনসাৰটো মাইনাস হৈ যাব যেটো এটো মাইনাস হৈ আছে সো -979 সো মই কি পালো 22টা প্ৰথম 22টা পদৰ যোগফল কিমান পালো -979 ঠিক আছে নে ওকে এটোই হৈছে এনসাৰ এতিয়া আমি এটা ইম্পৰ্টেন্ট কথা জানিলো এটো কোৱেশ্চনৰ আধাৰত এমসিকিউ টো কিছুমান কোৱেশ্চন আহিব পাৰে ঠিক আছে নে এই কনসেপ্টৰ আধাৰত মানে হেতু কি প্ৰথম এনটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফলটো কি আৰু সেইটো উলোৱা ফৰ্মুলাটো কি ঠিক আছে নে প্ৰথম এনটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফলটো উলোৱা ফৰ্মুলাটো হেতু কি হেতু হৈছে তোমাৰ Sn = n into n plus 1 divided by 2 n into n plus 1 divided by 2 এইটো হৈছে ফৰ্মুলা ঠিক আছে নে মানে অখণ্ড সংখ্যা মানে তো জানো কি হয় নেগেটিভ খিনি আৰু পজিটিভ খিনি আৰু 0 এই গুটেখিনি সংখ্যাটো অখণ্ড সংখ্যাতে পৰে -3 -2 -1 0 1 2 3 এনেদৰে গৈ থাকিব আৰু ইফালে মাইনাসলো ইফালে এনেকৈ গৈ থাকিব অখিমলৈকে গৈ থাকিব মাইনাসৰ ইফালেও পজিটিভ খিনিও ইফালে অখিমলৈকে গৈ থাকিব কিন্তু ইয়াৰ কি কৈছে ধনাত্মক বুলি কৈছে ধনাত্মক বুলি কোৱাৰ কাৰণে আমি কি বুলি ধৰিম অকল 1 ৰ পৰাহে ধৰিম মানে 1 2 3 4 এইখিনি কথা কৈছে 1 2 3 4 ডট 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 একে n লৈকে অধা n তো যিকোনো হ'ব পাৰে হেতু ঠিক আছে নে সোয়া প্ৰথম ঠিক আছে না ক্ৰমিক ভাবে ইয়াত কৈছে সোয়া ক্ৰমিক
প্ৰথম nটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল কি হ'ব n * n + 1 ডিভাইডেড বাই 2 আৰু যদি তোমাক প্ৰশ্ন কৰে যে প্ৰথম 10টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল উলিওৱা যেতিয়া প্ৰথম 10টা বুলি ক'ব তেতিয়াহ'লে আমি n = কিমান কৰিম 10 বুলি ক'ম তেতিয়াহ'লে পদৰ সংখ্যা ইয়াত কিমান হ'ল 10 হ'ল মানে 1 ৰ পৰা 10 লৈকে আমি যোগফল উলিয়াব লাগে গম পাইছানে 1 + 2 + 3 + ... 9 + 10 ঠিক আছে প্ৰথম 10টা পদৰ যোগফলটো আমি উলিয়াব লাগে ঠিক আছে সো n ৰ ভ্যালুটো আমি কিমান পালো 10 পালো এতিয়া মই s10 টো মই কি পাম এতিয়া n ৰ ভ্যালুটো যেহেতু 10 পালো সেইকাৰণে n * n + 1 মানে 10 * 10 + 1 ডিভাইডেড বাই 2 সো ইমান কিমান হ'ব ইয়াত 10 * 11 ডিভাইডেড বাই 2 ঠিক আছে সো 2 দি 10ক 5 বাৰ গ'ল সো 5 * 11 কৰিলে 55 হ'ব সো এনসাৰ হৈছে এইটো 1 ৰ পৰা 10 লৈকে যোগ কৰিলে কিমান পাওঁ আমি 55 পাওঁ সো তেনেদৰে আমি উলিয়াব পাৰো ঠিক আছে নে এইটো এমসিকিউত আহিব পাৰে ঠিক আছে সো প্ৰথম nটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল হৈছে যে n * n + 1 ডিভাইডেড বাই 2 10টা যদি উলিয়াব দি তেতিয়াহ'লে n ৰ জেগাত 10 উলিয়াম যদি কয় যে প্ৰথম 100টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল উলিওৱা তেতিয়াহ'লে মই n ৰ জেগাত কি বহাম 100 বহাম তেতিয়াহ'লে 100 * 101 ডিভাইডেড বাই 2 2 দি 100 কাটিলে 50 হ'ব সো 50 ৰ লগত 101 টো পূৰণ কৰি দিলে যিমান হয় সো হেতু আনসাৰ 50 হ'ব চাগে কিমান এটা আনসাৰ সো তেনেকৈ কৰি চাব পাৰো আমি ঠিক আছে সো তেনেদৰে কৰিলে হৈ যাব আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট আমি শিকি লওঁ যদি a b c সমান্তৰ প্ৰগতিত থাকে যদি a b c যদি ap ত থাকে ঠিক আছে নে বা সমান্তৰ প্ৰগতিত যদি থাকে তেতিয়াহ'লে কি হয় b = a + c ডিভাইডেড বাই 2 হয় ঠিক আছে নে b = a + c ডিভাইডেড বাই 2 আৰু এই ক্ষেত্ৰত আমি কি ক'ব পাৰো b কি বুলি ক'ব পাৰো সমান্তৰ মাধ্য বুলি ক'ব পাৰো সমান্তৰ মাধ্য বুলি ক'ব পাৰো ঠিক আছে নে এটো এমসিকিউত আহিব পাৰে এটো ইম্পৰ্টেন্ট b = a + c ডিভাইডেড বাই 2 ঠিক আছে আৰু এটা কথা শিকিলোৱা যদি nটা পদৰ যোগফলৰ পৰা এটো এটা ইম্পৰ্টেন্ট nটা পদৰ যোগফলৰ পৰা যদি n - 1 তম পদৰ যোগফলটো যদি আমি বিয়োগ কৰি দিও তেতিয়াহ'লে মই কি পাওঁ an পাওঁ n তম পদটোৱে পাওঁ মানে গম পাইছানে মই কি কৈছো মানে চোৱা a1 a2 a3 এনেকৈ গৈ আছে কে an লৈকে ঠিক আছে নে an লৈকে গৈ আছে ৰবা দেই মই এটো আৰু এটা লিখি দিও an - 1 ধৰা an ঠিক আছে এনেকুৱা কথা এতিয়া মই কৈছো যে n তম পদলৈকে যিটো যোগফল n তম পদলৈকে যিটো যোগফল হেতুৰ পৰা যদি মই n - 1 তম পদলৈকে যিটো যোগফল হেতু যদি মই বিয়োগ কৰি দিও এটো ধৰা sn - 1 এখিনি ধৰা sn ৰ পৰা যদি sn - 1 টো যদি মই বিয়োগ কৰি দিও ঠিক আছে নে এইখিনিলৈকে যোগফলটোৰ পৰা এইখিনিৰ যোগফলটো যদি মই বিয়োগ কৰি দিও তেতিয়াহ'লে মই কি পাওঁ an টো পাওঁ ঠিক আছে নে হেতুৱে কৈছে ইয়াত n তম পদৰ যোগফলৰ পৰা n - 1 তম পদৰ যোগফলটো যদি বিয়োগ কৰি দিয়া হয় ঠিক আছে নে n তম পদলৈকে যিটো যোগফল তাৰ পৰা যদি n - 1 তম পদলৈকে যিটো যোগফল হেতু যদি আমি বিয়োগ কৰি দিও তেতিয়াহ'লে আমি an পাওঁ যদি আমি এটো এটা এক্সাম্পলৰ দ্বাৰা যদি চাও ধৰা এটা ap আছে দেই আৰু ap টোত ধৰা a1 a2 a3 a4 আছে ধৰা ঠিক আছে নে আৰু ধৰা a4 টোৱে ধৰা n তম পদ ঠিক আছে মানে মই যদি 4 নম্বৰ পদলৈকে যিটো যোগফল তাৰ পৰা যদি মই 3 নম্বৰ পদলৈকে যিটো যোগফল হেতু যদি বিয়োগ কৰি দিও তেতিয়াহ'লে মই কি পাম এই 4 নম্বৰ পদটোৱে পাম হেতুৱে কথা 4 নম্বৰ পদটোৰ পৰা যদি মই 3 নম্বৰ পদটোলৈকে যিটো যোগফল হেতু যদি বিয়োগ কৰি দিও তেতিয়াহ'লে মই 4 নম্বৰ পদটো পাম ঠিক আছে নে সো হেতুৱে কথা sn - 1 = an ঠিক আছে সো হেতুৱে কথা এইখিনিলৈকে ধৰা s4 হল আৰু এইখিনিলৈকে ধৰা s3 হল সো s4 ৰ পৰা s3 টো বিয়োগ কৰি দিলে আমি a4 টো পাম ঠিক আছে
সো আজিৰ ভিডিওটোত ইমানে আজি আমি কি কৰিলো সমান্তৰ প্ৰগতিটোৰ যিখিনি কনসেপ্ট আছিল ইম্পৰ্টেন্ট কনসেপ্ট বা ইম্পৰ্টেন্ট ফৰ্মুলা হে গুটেখিনি আমি ডিসকাস কৰিলো যাতে আমি যিকোনো ধৰণৰ কোৱেশ্চন যাতে আমি সলভ কৰিব পাৰো ঠিক আছে সো HSLCৰ বাবে এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ আৰু তোমালোকক যদি এনে ধৰণৰ ভিডিও যদি লাগে বেলেগ বেলেগ চেপ্টাৰৰ ওপৰত তেতিয়া হলে তোমালোকে ভিডিওটোৰ কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাব পাৰা ঠিক আছে মই তাৰ ওপৰতো ভিডিও নিশ্চয় বনাম সো আজিলৈ ইমানে ঠিক আছে সো বাই বাই